অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি, কোনো আপত্তি নাই। তাক জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে? অশোক সিংহালক বেয়া পাই তাক ডাইৰেক্ট মাৰক, তাৰ কাৰণে জুবিনক কিয় আনিব লাগে? ঠিক আছে, মই সেই প্ৰসংগটো আধা হ'ল মোৰ প্ৰশ্নটো এনেকুৱা আছিল যে যিখিনি জুবিন ক্ষেত্ৰৰ কাৰণে পৰিসৰ দিয়া হৈছে তাৰ লগত সাঙুৰ খোৱা এনেধৰণৰ কথা, বিভিন্ন কথা চৰ্চা চলিল যে কাৰোবাৰ মাটি আছে মাটি নাই এনেধৰণৰ কথা। মই কথাটো কৈছো যে যিটো পৰিসৰ ধাৰ্য কৰা হৈছে সেই সীমাৰ সমীপত অশোক সিংহলে আমি সমীপলৈকে কিয় যাব লাগে? মই 4 সীমাৰ বাহিৰত আপুনি আপোনাৰ যিটো প্ৰশ্ন, এই প্ৰশ্নটো ভাল লগা প্ৰশ্ন নহয়। কালি আপুনি ক'ব দিচাং ৰিচৰ্টলৈকেও যাওক। আপোনাৰ প্ৰশ্নটোৱে খুব টেষ্টফুল প্ৰশ্ন নহয়। ভূপেন হাজৰিকাৰ সমাধিত 6.5 বিঘা মাটি আছে, জুবিন গাৰ্গৰ সমাধিত আমি 10 বিঘা মাটি দিয়া আছে। আৰু তাৰ কাৰণে আমি ইতিমধ্যে কৈছো যে অসমৰ দুগৰাকী হিয়াৰ আমঠু, ভূপেন দা, জুবিন, দুইজনকে আমি এটা পৰ্যায়ত ৰাখিম। আৰু বৰঞ্চ সময়ৰ লগত খাপ খুৱাই জুবিন গাৰ্গৰ সমাধিত আমি বেছি মাটি দিছো। এতিয়া আপোনালোকে যদি মোক কয় যে সোঁফালেও যাওক বাওঁফালেও যাওক ওপৰলৈকে যাওক, তেনেকেতো নহব নহয়, নে তেনেকে হ'ব পাৰে? তেতিয়া ভূপেন হাজৰিকা সৰু হৈ গৈ থাকিব। পৰিসৰটো বৃদ্ধিৰ দাবী এটা আছে, দাবীটো থাকিব, কিন্তু এক হাতত আমি ভূপেন হাজৰিকাক লৈ চলিব লাগিব, এক হাতত জুবিন গাৰ্গক লৈ চলিব লাগিব। কাৰণ দুইজনে আমাৰ সংস্কৃতিৰ। আপুনি ভূপেন হাজৰিকাৰ কাৰণে কিয় দাবী কৰা নাই? নিশ্চয় সেইটো কৰা নাই ন, মই শিকাই দিয়াৰ পিছতহে কৰিছে। গতিকে প্ৰশ্নটো আপুনি কওক যে ভূপেন হাজৰিকাকো 100 বিঘা দিয়ক। আৰু এটা কথা মনত ৰাখিব যে আজিৰ প্ৰজন্মই যদি কিবা ভুল কৰি থৈ যায়, ভৱিষ্যত প্ৰজন্মই আমাক ক্ষমা নকৰিব। গতিকে মই একদম ক্লিয়াৰলি প্ৰথম দিনাৰ পৰাই কৈ আছো যে ভূপেন হাজৰিকা, জুবিন গাৰ্গক দুইজনকে সমানে মানে সমমৰ্যাদাৰে, কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আমি বেছিকৈ মাতি দিছো। এতিয়া আপোনালোকে ক'ব সোঁফালে যাওক বাওঁফালে যাওক ওপৰত যাওক, এনেকেতো নহব। তেতিয়াহ'লেতো আমি মানুহজনক বিতৰ্কত ঠেলি দিয়া হ'ব। আপোনালোকে জুবিন গাৰ্গৰ লগত অশোক সিংহালৰ লৈ আনিলে। অশোক সিংহালৰ মাটি আছে, অশোক সিংহালৰ ইছ্যু উলিয়াওক, তাত জুবিনৰ নামটো কিয় ইউজ কৰিব লাগে? তাৰমানে আপোনালোকে যেনে তেনে জুবিনক বিতৰ্কত ৰাখিব খোজে। বিতৰ্কটো অশোক সিংহালৰ বিতৰ্ক হ'ব লাগে, তাত জুবিনক কিয় সাঙুৰি ল'ব লাগে? তেনেকে ক'লেতো তাত জয়ন্ত বৰুৱাৰো মাটি আছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত। সেইটোতো নিউজত আপোনালোকে কৰা নাই। ৰুবি বৰুৱাৰ নামত মাটি আছিল, সেইটো কিয় কৰা নাই? অশোক সিংহালক বেয়া পাই তাক ডাইৰেক্ট মাৰক, তাৰ কাৰণে জুবিনক কিয় আনিব লাগে? জুবিনক বিতৰ্কত নানিব। অলৰেডি বহুতখিনি কৰি পেলাই আমি বহুত আননেচেচাৰী, চাউল নালাগে দালি নালাগে, জুবিন ক্ষেত্ৰখনত আমি বহুত বিতৰ্ক কৰিছো। আৰু নকৰিব, শান্তিত থাকিব দিয়ক, তাক ৰেষ্ট ল'ব দিয়ক। আপোনালোকৰ স্বাৰ্থ কি আছে মই নাজানো। এনেকুৱা কৰিলে যে জুবিন ক্ষেত্ৰত গৈ মদু খাব পাৰে, তেনেকে এখন সমাজ চলিব নেকি? সমাজ এখন তেনেকে চলে নেকি? সাহস আছে ডাইৰেক্ট কওক অশোক সিংহালৰ মাটি খেদি দিব লাগে, তাত জুবিনৰ নামটো কিয় আনে? পিছফালেতো ডন বস্কোৰো মাটি আছে, কওক যে ডন বস্কোক খেদি দিব লাগে, কওক। কিন্তু জুবিনক কিয় বিতৰ্কত আনে? ল'ৰাটোক কি শান্তিত থাকিব নিদিব নেকি আপোনালোকে? মৃত্যুৰ পিছতো তাক কি ৰাজনীতিতে ৰাখি থব? স্যাৰ, কংগ্ৰেছ চৰকাৰৰ দিনত আপুনি কোন পেপাৰৰ পৰা আহিছে? মই NKTV+। কিয় কাৰণে কৰি আছে এই প্ৰশ্নবিলাক? কেবিনেটৰ মই ব্ৰিফিং কৰিছো, আপুনি ক'ৰ পৰা? NKTV মানে এইটো ক'ব গ'লে এতিয়া মোৰ মুখখন খুলিব, মই তেতিয়া আপোনাৰ টিভিৰ মালিকৰ ওপৰত ক'ব লাগিব, তেতিয়া মই সেই ওপৰত যাব লাগিব। মোৰ প্ৰশ্নটো স্যাৰ, একো প্ৰশ্ন নাই ভাই। যাৰ হাত নিজে লেতেৰা হৈ আছে আৰু মোক কি প্ৰশ্ন কৰিব? ইমান এটা থাককচোন। বাৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে? কি কৰিছে বেচাৰে? আপোনালোকক কি কষ্ট দিছে? জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে।
এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে কোৰ মাটি কাৰ আপোনাৰ মালিকৰ কোট মাটি আছে চাব গৈছো নেকি আমি গুটে বেটা গলে কথাটো এনকে টিভি মানে কাৰ টিভি এটো হা এটা নিপনৰ কোট মাটি আছে চাব গৈছো নেকি আমি গুটে কিয় কয় ইলেক্ট্ৰিচিটি বৰ্ডত তেতিয়া গৈ চাব লাগিব কিয় এইবিলাক কৰি থাকে ভাই মুখ নকৰিব মই ভাল নাপাওঁ মই বৰা সিধা সাদা মানুহ মই যি কওঁ মুখত কৈ দিম দুটা টিভি একেলগে বনাইছিলে ৰাতিৰ ভিতৰতে দুটা কাজিয়া লাগি গ'ল দুখন টিভি হৈ গ'ল এতিয়া গোটেইখনত যাব লাগিব মই